সাদ সাহেবে নিজে গুমরা হয়ে গেছে, মানে পথভ্রষ্ট হয়েছে, ইসলামৰ বাটৰ পৰা আঁতৰি গৈছে। আৰু যি কথা কয়, যি কোরআন হাদিসৰ অপব্যাখ্যা কৰি থাকে আৰু নিজে মন গড়া মছলা ফতোয়া দি থাকে। এই গোটেইখিনি চিন্তা চৰ্চা কৰি সকলো ওলামা, পৃথিৱীত যিমান দাৰুল ইফতা আছে, ফতোয়া বিভাগ আছে, সকলো ওলামাই একমত হৈ ফতোয়া দিছে যে সি গুমৰা হৈ গৈছে, তেওঁ গুমৰা পথভ্ৰষ্ট হৈছে। এতিয়া আমি তেওঁক অমুসলমান বুলিও ক'ব পাৰোঁ, যদিও সন্মানের খাতিরে নকয়। গুমরা শব্দ ব্যবহার করেছে, পথভ্রষ্ট শব্দ ব্যবহার করেছে, শব্দটো অলপ হালকা শব্দ ব্যবহার করেছে। আসলতে ইসলামৰ পৰা আঁতৰি গৈছে মানুহজন। গতিকে তেওঁৰ লগত কাম কৰা কেতিয়াও জায়েজ হ'ব নোৱাৰে। সেইটো আমি গোটেই আসামৰ ওলামাসকল একগোট হৈ ফতোয়া দিলোঁ আজি যে সাদ সাহেবৰ অধীনত আৰু সাদ সাহেবৰ অনুসাৰী মানুহৰ অধীনত কাম কৰা নাজাইজ, তেওঁৰ লেকচাৰ শুনা নাজাইজ, তেওঁৰ লেকচাৰ এক ঠাইৰ পৰা আন ঠাই প্ৰচাৰ কৰাটো নাজাইজ। কিয়নো তেওঁৰ লেকচাৰ শুনিলে মানুহ গুমৰা হৈ যাব। এনে এনে কথা লেকচাৰৰ মাজত সোমাই দিয়ে যে সেই এটা কথা বিশ্বাস কৰিলে আমাৰ ইছলামী যিটো আকিদা আছে, ইমান আছে, ইমানে নষ্ট হৈ যাব। কাৰণ কোরআন হাদিসৰ অপব্যাখ্যা কৰে, কোরআন হাদিসৰ অপব্যাখ্যা কৰিলে সেইটো মুছলমান নাথাকে। লগতে আম্বিয়াসকলৰ ওপৰত অপবাদ দিয়ে। এনেকি আমাৰ আখিৰি নবী হজরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম যিয়ে হৈছে মানে সকলো পয়গম্বৰৰ সৰ্দাৰ, সাইয়্যিদুল আম্বিয়া বুলি কোৱা হয়, সাইয়্যিদুল মুরসালিন, সাইয়্যিদুল আম্বিয়া, তেখেতৰ ওপৰও অপবাদ আৰোপ কৰিছে, ভুল ধৰিছে। যি মানুহে কোনো নবীৰ ভুল ধৰে, নবীৰ সমালোচনা কৰে, ৰাসূলৰ সমালোচনা কৰে, একদম সি মুছলমান থাকিব নোৱাৰে, সি ইমানৰ পৰা ওলাই যায়, ইছলামৰ পৰা ওলাই যায়। গতিকে সি ওলাই গৈছে, কিন্তু আমি ফতোয়া দিয়া নাই। ওলাই গৈছে দিনৰ পৰা, কিন্তু আমি ফতোয়া দিয়া নাই। ইস্তেমা কৰি আছে। যি মানুহে ইছলাম মানিব, ইছলামক ভাল পায়, ইছলাম প্ৰেমিক সকলে তাতে নাযাব। কিন্তু কিছুমান মানুহ যাব, তেওঁৰ ভক্ত অন্ধভক্ত আছে নহয়, অন্ধভক্তবিলাক যাব তেওঁৰ ইস্তেমায়। কিন্তু আমাৰ দায়িত্ব আমি আদায় কৰি দিছোঁ। আমি ওলামা হিচাপে আমাৰ ওপৰত এটা দায়িত্ব আছে। দায়িত্ব হৈছে কি, সৰল পথ দেখাই দিয়া আৰু বিপথৰ পৰা মানুহক বাধা দিয়া। আমি বাধা দিছোঁ আৰু সৰল পথ যিটো, সেইটো আমি বাতাই দিছোঁ যে যদি আপোনালোকে দাৱতৰ কাম কৰে, ওলামাসকলৰ লগত পৰামৰ্শ কৰি কাম কৰিব। সাদৰ অধীনত নহয়, ওলামাসকল আছে নহয়, গোটেই পৃথিৱীততো ওলামা আছে। এই ওলামাসকলৰ পৰাতো আমি মানা কৰা নাই। ওলামাৰ লগত পৰামৰ্শ কৰি আপোনালোকে কাম কৰিব। ইস্তেমা ওলামাসকলৰ লগত পৰামৰ্শ কৰি কৰিব। দেখা গৈছে নগাঁও জিলাৰ কচুৱাত এঠাইত ইস্তেমা হৈ আছে আৰু শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত হৈ আছে। ৰূপহীৰ পৰা দেখা গৈছে দুই ঠাইত মানুহবিলাক গৈ আছে। কোনটো ইস্তেমাত যাবৰ কাৰণে আহ্বান আলমেশ্বৰৰ ইস্তেমা হৈ আছে কচুৱাত। এই কচুৱাততো কোনো আপত্তি নাই, ইয়াতে কোনো আলিমৰ আপত্তি নাই, ফতোয়াৰ ফালেদি কোনো আপত্তি নাই। একদম ভাল ইস্তেমা, সুন্নতি ইস্তেমা। এইটো ইস্তেমাত গ'লে ভাল হ'ব, নাজাতৰ ব্যৱস্থা হ'ব। কিন্তু সাদ সাহেবৰ অধীনত যি ইস্তেমা হৈ আছে বেলেগ ঠাইত, সেইটো ইস্তেমাত যোৱা মানে নাজাইজ কামৰ সহায় কৰা, পাপ কামৰ সহায় কৰা হয়। এইটো আজি যেনেকে আপোনালোকে অসমত বয়কট কৰিছে, আৰু এনে আগত পূৰ্বে কোন কোন ৰাজ্যত এনে বয়কট কৰা হৈছে? বহুত ৰাজ্যত বয়কট কৰা হৈছে। বিহাৰত কৰা হৈছে, তাৰপিছত কৰ্ণাটকত কৰা হৈছে, গুজৰাটত কৰা হৈছে, বহুত ঠাইত কৰা হৈছে, কাশ্মীৰত কৰা হৈছে, লগতে বিভিন্ন দেশতো কৰা হৈছে। আপোনালোকে গম পায়, বাংলা দুটা ভাগত নহয়, মানে বাংলাদেশৰ কথা হৈছে কি, আমাৰ আলেম উলামাসকলৰ ওপৰত তেওঁলোকে ৰাতি মানে হামলা কৰি খুন কৰিছে, কিছুমান মানুহক মাৰ্ডাৰ কৰিছে। তেওঁলোক মাৰ্ডাৰকাৰী হয়। কিছুমান মানুহ আমাৰ ইস্তেমাৰ কাম কৰি গোটেই দিন কাম কৰিছে আৰু ৰাতি অলপ ভাগাৰ লাগিছে, টোপনি গৈছে। সেই টোপনি যোৱা অৱস্থাত ৰাতি 2টা-3টাত মানে এই ৱাল ভাঙি তেওঁলোক সোমাই সেই ঘুমন্ত মানুহক মাৰিছে, কোবাইছে।